সাংগঠনিকভাৱে অহা 7 দিনৰ ভিতৰতে যদি নিৰ্বাচন অনুষ্ঠিত কৰা হয়, ভাৰতীয় জনতা পাৰ্টীয়ে নিশ্চিত ৰূপত বা এনডিএ দলে নিশ্চিত ৰূপত একক সংখ্যাগৰিষ্ঠতা পাবগৈ। আৰু মোৰ যিমানখিনি হিচাপ বা মই যিমানখিনি এটা পূৰ্বৰ সভাপতি হিচাপে মই যদি আইডিয়া, এইবাৰ আমি 90খনতকৈ ওপৰত আসন ভাৰতীয় জনতা পাৰ্টী বা মিত্ৰজোঁট বা এনডিএ দখল কৰিবলৈ সক্ষম হ'ব। আৰু স্বাভাৱিকতে যিহেতু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি ইতিমধ্যে 4.5 বছৰৰ যি কাৰ্যকাল পাৰ কৰা হয়, সৰ্বস্পৰ্শী সৰ্বব্যাপী আঁচনিৰে একেবাৰে দুখীয়াকে হওক বা মহিলাকে হওক বা কৃষককে হওক বা যুৱককে হওক, বিনামূলীয়াকৈ মেধাৰ ভিত্তিত চাকৰি দিয়াৰ ব্যৱস্থাই হওক বা কৃষিখণ্ডৰ উন্নয়ন কৰাই হওক, সকলো স্পৰ্শতে সকলো দিশতে সফলতা আমি লাভ কৰিব পাৰিছোঁ। আৰু নিশ্চিত ৰূপত এনডিএৰ চৰকাৰ হ'ব, নিশ্চিত ৰূপত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া পুনৰ মুখ্যমন্ত্ৰী হিচাপে অধিষ্ঠিত হ'ব। কাৰণ অসমৰ আজি যি সফলতাৰ আঁৰত যি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি বুদ্ধিদীপ্ততা আৰু তেখেতৰ যি নিৰলসভাৱে যি শ্ৰম কৰাৰ তেখেতৰ যি ক্ষমতা, সেই ক্ষমতাৰ লগতে আমাৰ সাংসদ মন্ত্ৰী বিধায়কসকলৰ লগতে প্ৰতিগৰাকী কাৰ্যকৰ্তাই তেওঁলোকৰ দলটোক সেৱা কৰিছে। আজি 40 লাখ মহিলাসকলক লাখপতি বাইদেউ হিচাপে সৃষ্টি কৰাৰ কথা আগতে কোনো কালে ভবা হোৱা নাছিলে। ঠিক তেনেকুৱা 40 লাখ অকল মহিলাকে নহয়, মই নিজে 2021 চনত 1200-1300 টকা ধান বিক্ৰী কৰিছোঁ। আজি সেই ধান আমি চৰকাৰে কিনাৰ ব্যৱস্থা কৰিছোঁ। এইবাৰ 2550 টকাত আমি ধান কিনিম। এতিয়া সৰিয়হ এতিয়া বজাৰত 4,500 টকাত পায়। আমি 6,450 টকাকৈ সৰিয়হ কিনাৰ ব্যৱস্থা কৰিছোঁ। সেই উদ্দেশ্য হৈছে কি, যাতে কৃষকসকলক আমি সকাহ দিব পাৰোঁ, কৃষকৰ ইনকাম যাতে দুগুণ কৰিব পাৰোঁ। 28 লাখ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ ইতিমধ্যে আমি সম্পূৰ্ণ কৰিলোঁ। আৰু নতুনকৈ আমাৰ 15 লাখমান ঘৰ, যিসকলে অসমত থকা কেঁচা ঘৰ আছে এতিয়া, সেই কেঁচা ঘৰবোৰ পকী কৰাৰ কাৰণে ইতিমধ্যে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক আবণ্টন দিছে। তাৰ জৰীপ কাৰ্য চলি আছে। গতিকে দুখীয়াৰ কল্যাণকে আদি কৰি বিভিন্ন ধৰণৰ কাম কৰাৰ পিছত আমি নিশ্চিত ৰূপত ক'ব পাৰোঁ যে আগন্তুক দিনত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত এনডিএৰ চৰকাৰ হ'ব আৰু মুখ্যমন্ত্ৰী হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। সাংগঠনিকভাৱে অহা 7 দিনৰ ভিতৰতে যদি নিৰ্বাচন অনুষ্ঠিত কৰা হয়, ভাৰতীয় জনতা পাৰ্টীয়ে নিশ্চিত ৰূপত বা এনডিএ দলে নিশ্চিত ৰূপত একক সংখ্যাগৰিষ্ঠতা পাবগৈ। আৰু মোৰ যিমানখিনি হিচাপ বা মই যিমানখিনি এটা পূৰ্বৰ সভাপতি হিচাপে মই যদি আইডিয়া, এইবাৰ আমি 90খনতকৈ ওপৰত আসন ভাৰতীয় জনতা পাৰ্টী বা মিত্ৰজোঁট বা এনডিএ দখল কৰিবলৈ সক্ষম হ'ব। আৰু স্বাভাৱিকতে যিহেতু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি ইতিমধ্যে 4.5 বছৰৰ যি কাৰ্যকাল পাৰ কৰা হয়, সৰ্বস্পৰ্শী সৰ্বব্যাপী আঁচনিৰে একেবাৰে দুখীয়াকে হওক বা মহিলাকে হওক বা কৃষককে হওক বা যুৱককে হওক, বিনামূলীয়াকৈ মেধাৰ ভিত্তিত চাকৰি দিয়াৰ ব্যৱস্থাই হওক বা কৃষিখণ্ডৰ উন্নয়ন কৰাই হওক, সকলো স্পৰ্শতে সকলো দিশতে সফলতা আমি লাভ কৰিব পাৰিছোঁ। আৰু নিশ্চিত ৰূপত এনডিএৰ চৰকাৰ হ'ব, নিশ্চিত ৰূপত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া পুনৰ মুখ্যমন্ত্ৰী হিচাপে অধিষ্ঠিত হ'ব। কাৰণ অসমৰ আজি যি সফলতাৰ আঁৰত যি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি বুদ্ধিদীপ্ততা আৰু তেখেতৰ যি নিৰলসভাৱে যি শ্ৰম কৰাৰ তেখেতৰ যি ক্ষমতা, সেই ক্ষমতাৰ লগতে আমাৰ সাংসদ মন্ত্ৰী বিধায়কসকলৰ লগতে প্ৰতিগৰাকী কাৰ্যকৰ্তাই তেওঁলোকৰ দলটোক সেৱা কৰিছে। আজি 40 লাখ মহিলাসকলক লাখপতি বাইদেউ হিচাপে সৃষ্টি কৰাৰ কথা আগতে কোনো কালে ভবা হোৱা নাছিলে। ঠিক তেনেকুৱা 40 লাখ অকল মহিলাকে নহয়, মই নিজে 2021 চনত 1200-1300 টকাত ধান বিক্ৰী কৰিছোঁ। আজি সেই ধান আমি চৰকাৰে কিনাৰ ব্যৱস্থা কৰিছোঁ। এইবাৰ 2550 টকাত আমি ধান কিনিম। এতিয়া সৰিয়হ এতিয়া বজাৰত 4,500 টকাত পায়। আমি 6,450 টকাকৈ সৰিয়হ কিনাৰ ব্যৱস্থা কৰিছোঁ। সেই উদ্দেশ্য হৈছে কি, যাতে কৃষকসকলক আমি সকাহ দিব পাৰোঁ, কৃষকৰ ইনকাম যাতে দুগুণ কৰিব পাৰোঁ। 28 লাখ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ ইতিমধ্যে আমি সম্পূৰ্ণ কৰিলোঁ। আৰু নতুনকৈ আমাৰ 15 লাখমান ঘৰ, যিসকলে অসমত থকা কেঁচা ঘৰ আছে এতিয়া, সেই কেঁচা ঘৰবোৰ পকী কৰাৰ কাৰণে ইতিমধ্যে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক আবণ্টন দিছে। তাৰ জৰীপ কাৰ্য চলি আছে। গতিকে দুখীয়াৰ কল্যাণকে আদি কৰি বিভিন্ন ধৰণৰ কাম কৰাৰ পিছত আমি নিশ্চিত ৰূপত ক'ব পাৰোঁ যে আগন্তুক দিনত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত এনডিএৰ চৰকাৰ হ'ব আৰু মুখ্যমন্ত্ৰী হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া।